অসমৰ ডিমা হাছাওৰ এগৰাকী মেধাৱী যুৱতী ৰশ্মিতা হুজাই যি ইউপিএসসি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছিল আৰু ৰেলৱে ৰিক্ৰুটমেন্টৰ বোৰ্ডৰ পৰীক্ষা দিবৰ কাৰণে দিল্লীলৈ গৈছিলে সেই যুৱতীগৰাকীৰ উত্তৰাখণ্ডত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে গোটেই কথাটোৱে আমাক উদ্বিগ্ন কৰি তুলিছে ডিমা হাছাওৰ বিভিন্ন দল সংগঠন ৰশ্মিতা হুজাইৰ পৰিয়ালে ইতিমধ্যে ন্যায়ৰ দাবী কৰিছে আৰু এইখিনি সময়ত সদৌ অসম ছাত্ৰ সন্থায়ো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাব বিচাৰিছো যে ৰশ্মিতা হুজাইৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত তেখেতে হস্তক্ষেপ কৰক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি এক উচ্চ পৰ্যায়ৰ ক্ষিপ্ৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে কাৰণ এগৰাকী অসমৰ মেধাৱী যুৱতী পৰীক্ষা দিবলৈ গৈ যদি বহিৰ্ৰাজ্যত মৃতদেহ ঘূৰি আহিব লগা এটা পৰিৱেশৰ সৃষ্টি হয় মৃত্যুবৰণ কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হয় তেতিয়াহলে অসমৰ বাহিৰত পঢ়া শুনাৰ সংক্ৰান্ততেই হওক সংস্থাপনৰ সংক্ৰান্ততেই হওক যোৱা হাজাৰ হাজাৰ যুৱক যুৱতী নিৰাপত্তাহীনতাত ভুগিব একে সময়তে নাজিৰাৰ শিৱালী কাশ্যপ নামৰ এগৰাকী যুৱতীৰো বহিৰ্ৰাজ্যত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে এই ঘটনাসমূহে যাতে আমাৰ নতুন চাম যুৱক যুৱতীক নিৰাপত্তাহীনতাত নুভুগায় যাতে অভিভাৱক অভিভাৱিকাসকল নিজৰ সন্তানক বাহিৰত পঢ়া শুনা কৰিব পঠাবৰ কাৰণে বা সংস্থাপনৰ কাৰণে পঠিয়াবলৈ যাতে নিৰাপত্তাহীনতাত নুভুগায় বা অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী ভাৰতবৰ্ষৰ আন প্ৰান্তত নিৰাপদ নহয় জাতীয় এটা ধাৰণাৰ যাতে সৃষ্টি নহয় সেই কাৰণে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছো আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গোটেই বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ ক্ষিপ্ৰ তদন্ত কৰি দোষীক চিনাক্ত কৰিব লাগে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি বিহি অসম উত্তৰ পূৰ্বাঞ্চলৰ নতুন চাম যুৱক যুৱতীক আশ্বস্ত কৰিব লাগে কাৰণ ভাৰতবৰ্ষৰ আন ভূখণ্ডৰ পৰা অসম উত্তৰ পূৰ্বাঞ্চল ভৌগোলিকভাৱে পৃথক কিছু গতিকে এই পৃথকতাই যাতে মানসিক দূৰত্বৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে স্বাধীনতাৰ পিছত দীঘলীয়া সময় সকলোৱে মিলি চেষ্টা কৰিছে এটা আশ্বস্ত হোৱাৰ পৰিৱেশ যোৱা কিছু বছৰত ঘূৰি আহিছিল কিন্তু এই ধৰণেৰে যদি মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈ থাকিব লগা হয় তেতিয়াহলে অসম উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী যে ভাৰতবৰ্ষৰ আন প্ৰান্তত সুৰক্ষিত নহয় তেনেকুৱা এটা ধাৰণাৰ সৃষ্টি হ'ব যেটো ছাত্ৰ সন্থায়ো নিবিচাৰে যেটো অসমৰ ৰাইজেও নিবিচাৰে সেই কাৰণে এই দুয়োটা ঘটনাৰে ৰশ্মিতা হুজাই আৰু শিৱালী কাশ্যপৰ মৃত্যুৰ ক্ষিপ্ৰ আৰু উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে দোষীক চিনাক্ত কৰি কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহি অসমৰ নতুন চাম যুৱক যুৱতী আৰু তেওঁলোকৰ অভিভাৱকসকলক আশ্বস্ত কৰিবৰ কাৰণে দাবী জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তাৎক্ষণিক হস্তক্ষেপ আৰু তৎপৰতা আমি আশা কৰিছো আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই ক্ষেত্ৰত আমি সহযোগিতা আশা কৰিছো